নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ, পল্টন বজাৰ, ডিব্ৰুগড় ডক্টৰ হীৰেন গগৈ IVF চেণ্টাৰ। আজি মই আলোচনা কৰিব লোৱা বিষয়টো হৈছে ডিম্বাশয়ৰ গুণগত মানদণ্ড কমি যোৱা বা এগ কোৱালিটি কম হোৱাৰ কাৰণসমূহ আৰু ইয়াৰ উপায়। দেখা যায় যে এগৰাকী মহিলাৰ যেতিয়া বয়স বাঢ়ি যায়, বিশেষকৈ 30ৰ পিছত, তেতিয়া ডিম্বাণুৰ গুণগত মানদণ্ড ক্ৰমান্বয়ে কমি গৈ থাকে। ডিম্বাণুৰ গুণগত মানদণ্ড কমি গৈ থাকিলে মহিলাগৰাকীৰ গৰ্ভপাতৰ সমস্যা হোৱাৰ হাৰ বাঢ়ি যায়, মানে তেওঁৰ এবৰ্চন হোৱাৰ চান্সটো বেছি থাকে। এতিয়া এগৰাকী মহিলাৰ যদি এগ কোৱালিটি কমি যায়, তেনেহলে কি কি কাৰণত কমি যাব পাৰে? প্ৰথম কাৰণ হ'ল হৰমনৰ তাৰতম্য বা হৰমনেল ইমবেলেন্স, যেনে পলিচিষ্টিক অভেৰী, হাইপোথাইৰয়ডিজম, পিটুইটাৰী ডিপ্ৰেছন, এনেকুৱা ধৰণৰ কিছুমান হৰমনৰ কমৰ কাৰণে বা কিছুমান বাঢ়ি যোৱাৰ কাৰণে ডিম্বাণুৰ গুণগত মানদণ্ড কমি যায়। ইয়াৰ পিছতেই কিছুমান ডায়েট যেনে ট্ৰান্স ফেট, ডাইঅক্সিন, আনসেচুৰেটেড ফেটি এচিড, ৰিফাইন্ড কাৰ্বহাইড্ৰেট, পেষ্টিচাইড, ফাৰ্টিলাইজাৰ, কালাৰিং এজেণ্ট, খাদ্যত দিয়া কিছুমান কালাৰিং এজেণ্ট, এইবিলাকেও শৰীৰত ডিম্বাণু গুণগত মানদণ্ড কমি যোৱাত সহায় কৰে। ইয়াৰ পিছতেই ধপাত সেৱন বা পেছিভ স্মকিং, এইবিলাক কাৰণতো ডিম্বাণুৰ গুণগত মানদণ্ড কমি যাব পাৰে। তাৰ পিছতেই কিছুমান ভিটামিনৰ ডেফিচিয়েঞ্চি যেনে ভিটামিন ডি, ফলিক এচিড, ভিটামিন B12 আদি কিছুমান ভিটামিনৰ কাৰণে, ডেফিচিয়েঞ্চিৰ কাৰণে ডিম্বাণুৰ গুণগত মানদণ্ড বা কোৱালিটি কমি যাব পাৰে। এতিয়া এনেকুৱা ধৰণৰ এম্ব্ৰায়ো যদি কোৱালিটি বেয়া হয়, তেনেহলে আমি কি কৰিব লাগে, কি ট্ৰিটমেণ্ট ল'ব লাগে? প্ৰথম কথা, কোএনজাইম Q10 বুলি এটা খাদ্য আছে। এই কোএনজাইম Q10 মাইটকণ্ড্ৰিয়াত ATPৰ প্ৰডাকশ্যন বঢ়াই দিয়ে। এই কোএনজাইম Q10 আমি এগৰাকী মহিলাক দিব পাৰোঁ যদিহে এগৰ কোৱালিটি কম থাকে। ইয়াৰ পিছতে ডকোচাহেক্সাএনোইক এচিড বা চমুকৈ DHEA, এই খাদ্যখিনি আমি খাবলৈ দিব পাৰোঁ। ইয়াৰ পিছতেই ফ্ৰুইটছ, ভেজিটেবল অধিক পৰিমাণে খাব লাগে। অৰ্গেনিক ফুড খোৱাটো বেছি ভাল। ইয়াৰ পিছতেই যিখিনি হৰমনেল ইমবেলেন্স বা পলিচিষ্টিক অভেৰী, হাইপোথাইৰয়ডিজম, এইখিনি ঠিক কৰিব লাগে। ইয়াৰ পিছতেই পেকেজিং ফুড পৰাপক্ষত বা বাহিৰত খোৱা খাদ্য পৰাপক্ষত কমাই দিব লাগে। প্ৰেগনেঞ্চি বা গৰ্ভধাৰণৰ পৰিকল্পনাৰ সময়ত অৰ্গেনিক ফুড বেছিকৈ খাব লাগে। আৰু তেওঁ ভিটামিন ডি, B12, ফলিক এচিড আদি ভিটামিন নিয়মিত সেৱন কৰিব লাগে, বা এটা পৰীক্ষা কৰি লোৱাটো কোনো বেয়া কথা নহয়। অধিক জানিবলৈ আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ 8472049755, বা আপোনালোকে আমাৰ চেণ্টাৰ ডক্টৰ হীৰেন গগৈ IVF চেণ্টাৰ, ডিব্ৰুগড় পল্টন বজাৰত আহিব পাৰে। আপোনালোকক সেৱা কৰিব পালে আমি নথৈ কৃতাৰ্থ হ'ম। ধন্যবাদ।